Welcome to this video. মই শাইগুল আমিন মণ্ডল সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিওটোত আমি ক্লাস 10 জেনাৰেল সায়েন্সৰ কিছুমান ইম্পৰ্টেন্ট এমসিকিউ আলোচনা কৰিম আৰু এইটো চ্যাপ্টাৰ 5 ৰ ওপৰত হয়। গোটেইখিনি মূলৰ পৰ্যায়ভিত্তিক শ্ৰেণী বিভাজন পেৰিয়ডিক ক্লাসিফিকেশন অফ এলিমেন্টস এই চ্যাপ্টাৰৰ তোমালোকে প্ৰথম কোৱেশ্চনটো চোৱাতে কি দিয়া আছে পৰ্যায়ভিত্তিক তালিকাত পৰ্যায়ৰ বাওঁফালৰ পৰা সোঁফাললৈ যেতিয়া আমি যাম বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো শুদ্ধ নহয় সো এতে শুদ্ধ নহয় বুলি দিছে এটো আমি চাব লাগিব প্ৰথমটো চোৱা অপচন মৌলবোৰৰ কম ধাতৱীয় হৈ পৰে এটো শুদ্ধ সো এটো আমাৰ আনসাৰ নহব যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে এটোও শুদ্ধ যে পৰমাণুবোৰে ইহতৰ যোজক ইলেক্ট্ৰন অধিক সহজে হেৰুৱায় এটো কিন্তু শুদ্ধ নহয় সো দিস ইজ আওয়ার রাইট আনসার সো সি ইজ দ্য রাইট আনসার ইন দিস কেস সো এটো তোমালোকে সময় আন এটা বস্তু তোমালোকক দেখুৱাই লম সো এই তালিকাটলি মন কৰা এটো মডাৰ্ন পিৰিয়ডিক টেবল এই টেবলত সব বাওঁফালৰ পৰা সোঁফালে মানে এইটো এই সব পৰ্যায়তে সাতটা দিয়া আছে 1 2 3 4 5 6 7 এই সাতটা পৰ্যায় আছে সো এটো 6 ৰ অংশ এটো 7 ৰ অংশ সো এটো বাওঁফালৰ পৰা সোঁফালে যেতিয়া যাম এইফালৰ পৰা এইফালে ঠিক আছে এইফালৰ পৰা এইফালে যেতিয়া যাম তেতিয়া কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হ'ব সো বাওঁফালৰ পৰা সোঁফালে যিকোনো পৰ্যায় তেতিয়া সোডিয়াম ম্যাগনেসিয়াম এলুমিনিয়াম সিলিকন সো এটো 3 নম্বৰ পৰ্যায়ত বাওঁফালৰ পৰা আমি সোঁফালে গৈছো সো বাওঁফালৰ পৰা সোঁফালে গলে প্ৰথমতে ধাতৱীয় গুণ বাঢ়ে ঠিক আছে তোমাৰ ধাতৱীয় অধাতৱীয় গুণ বাঢ়ে ধাতৱীয় গুণ কমিব ধাতৱীয় গুণ তোমাৰ কমে এটো মনত ৰাখিবা ধাতৱীয় গুণ কমে আৰু কি যোজক ইলেক্ট্ৰন বাঢ়ে যোজক ইলেক্ট্রন বাড়ে ঠিক আছে তাৰপিছত পৰমাণুৰ আকাৰ কমে পৰমাণুৰ আকাৰ লাহে লাহে কমি যায় বাওঁফালৰ পৰা যেতিয়া সোঁফালে যাম ঠিক আছে অধাতৱীয় গুণ বাঢ়ে অধাতৱীয় গুণ বাঢ়ি যাব ঠিক আছে সো যেতিয়া এটা পৰ্যায়ত বাওঁফালৰ পৰা সোঁফালে যাম এনেকুৱা ধৰণৰ পৰিঘটনা পাবা তাৰপিছত অক্সাইড বোৰ বেছি আম্লিক হয় এটো কি অক্সাইড যিবিলাক আছে অক্সাইড বোৰ বেছি আম্লিক হয় সো এটো হ'ব আৰু ইলেক্ট্ৰন গ্ৰহণ কৰাৰ প্ৰৱণতাটো বাঢ়ি যায় সো এতে লগ লাগে কাৰণ বাওঁফালে সোৱা ধাতুবোৰ আহি আহি অধাতু হৈ যায় অধাতুবোৰ ইলেক্ট্ৰন গ্ৰহণ কৰে সো ইলেক্ট্ৰন গ্ৰহণ কৰাৰ প্ৰৱণতাও কি বাঢ়ি যায় এটো মনত ৰাখিবা কিন্তু বৰ্গ এটা সোৱা বৰ্গ সাপোজ এইটো এটা বৰ্গ দুটা এনেকৈ টোটাল 18টা বৰ্গ আছে তো বৰ্গ এটাত ওপৰৰ পৰা তলফালে ঠিক আছে বৰ্গ এটাত ওপৰৰ পৰা তলফালে ইয়াতে যদি ধৰা যেনেকুৱা ওপৰৰ পৰা তলফালে কি গুণ বাঢ়ি যায় প্ৰথমতে সোৱা বৰ্গ এটাত ওপৰৰ পৰা তলফালে গলে নতুন নতুন খোল যোগ হ'ব সো এতে পৰমাণুৰ আকাৰ বাঢ়িব মই এতে লিখি দিছো পৰমাণুৰ আকাৰ বাঢ়ে ঠিক আছে পৰমাণুৰ আকাৰ বাঢ়ি যাব তাৰ পিছত ধাতৱীয় গুণ বাঢ়িব ধাতৱীয় গুণ বাঢ়ে সো এতে বৰ্গত ওপৰৰ পৰা তলফালে বাঢ়ে কিন্তু পৰ্যায়ত ধাতৱীয় গুণ আকৌ কমি যাব তাৰ পিছত সোৱা তোমাৰ অধাতৱীয় গুণ কমে অধাতৱীয় গুণ কমে সো বৰ্গত ওপৰৰ পৰা তলফালে অধাতৱীয় গুণ কমে সাপোজ এইবিলাক অধাতু যে ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আছে সো যিমানে তলফালে আহি অধাতৱীয় গুণ কমি যাব এতিয়া সাপোজ ক্লোৰিনৰ অধাতৱীয় গুণ তোমাৰ এই যে ব্ৰোমিন আছে তোমাৰ ক্লোৰিনৰ বেছি ব্ৰোমিনৰ কম হ'ব যেহেতু বৰ্গত ওপৰৰ পৰা তলফালে আহিছে সো এই কনসেপ্টটো তোমালোকে চাবা তাৰ পিছত চোৱা যোজক ইলেক্ট্ৰন সহজে হেৰুৱায় এই ওপৰৰ পৰা তলফালে যেতিয়া আহিম এটো যোজক ইলেক্ট্ৰন কি সহজে হেৰুৱাব সো এইবিলাক হৈছে কনসেপ্ট এই কনসেপ্ট বিলাক তোমালোকে যদি ক্লিয়াৰ কৰি লোৱা কোৱেশ্চনলে তুমি মন কৰা মৌল X এ HCl2 সংকেত গঠন কৰিছে HCl2 ক্লোৰাইড গঠন কৰিছে তো
তো উচ্চ গলনাঙ্কযুক্ত এটা গোটা পদার্থ এক্স তলৰ কোণটোৰ হৈতে একেটা বৰ্গ থকাৰ সম্ভাৱনা আটাইতকৈ বেছি সো ইতি এক্স যেটো XCl2 আহিছে সো তে এক্সৰ যোজ্যতা কি 2 থাকিব ঠিক আছে এক্সৰ যোজ্যতা 2 কার থাকিব ম্যাগনেসিয়ামৰ যেটো ইয়াতে 2.8.2 সো বহিকলত দুটা আছে সো ইয়াৰ যোজ্যতা 2 সো এইকাৰণে XCl2 যেটো হৈছে এটো ম্যাগনেসিয়াম হ'ব রাইট আনসার ঠিক আছে নেক্সট তুমি কোশ্চেন নম্বৰ 3 সোয়া কোনটো মৌলৰ আছে ইলেক্ট্ৰন পূৰ্ণ দুটা কক্ষ সো ইলেক্ট্রন পূর্ণ দুটা কক্ষ হবলৈ হলে 2 8 সো প্রথম কক্ষত দুটা ইলেক্ট্রন দ্বিতীয় কক্ষত 8টা ইলেক্ট্রন থাকে সো এটু রাইট আনসার হৈছে নিয়ন ঠিক আছে নেক্সট 4 নম্বৰ কোশ্চেনটো সোয়া যোজক কক্ষত 4টা ইলেক্ট্রনৰ হৈতে মুঠ 3টা কক্ষ তে যোজক কক্ষত 4টা ইলেক্ট্রন আৰু 3টা কক্ষ হবলৈ আগফালে 2 8 থাকিব লাগিব সো টোটাল কিমান 14 সো 14 কার আছে সিলিকন কত গল সিলিকন ঠিক আছে এটু Si সো এটু ইয়ার টোটাল ইলেক্ট্রন হইছে 14 সো এনেকে তুমি উলিয়াব লাগিব যে কার কিমানটা ইলেক্ট্রন আছে তার পিছত কোশ্চেন নম্বৰ 5 যোজক কক্ষত 3টা ইলেক্ট্রনৰ হৈতে মুঠ দুটা কক্ষ এতে যোজক কক্ষত 3টা ইলেক্ট্রনৰ হৈতে মুঠ দুটা কক্ষ মানে আগফালে আৰু 2 থাকিব সো 3 সো হাইড্রোজেন হিলিয়াম লিথিয়াম বেরিলিয়াম বোরন সো বোরন কত গল সো বি সো এতি সোয়া এটা পরমাণুর কেন্দ্রক নিউক্লিয়াস বুলি কোৱা হয় নিউক্লিয়াসক কেন্দ্র কৰি ইলেক্ট্রনবোৰ ঘুৰি থাকে নেকি ঠিক আছে সে প্রথম খোলটুক কয় কে তাৰপিছত কয় এল তাৰপিছত কব এম আৰু যদি ইয়াতে থাকে এইটুক কব তোমাৰ এন সো ইয়াতে নাম্বার অফ খোল তোমালোকে চাও প্রথমত দুটা থাকিব তাৰপিছত 8টা সো এনেকে পর্যায়ক্রমে তোমার ইলেক্ট্রনের সংখ্যা বিলাক বাড়ি যাব সো বাড়ি যাব এটু কি হিসাবত 2n স্কয়ার হিসাবত ঠিক আছে n কি নাম্বার অফ শেল যেটু সো ইয়াতে 2n স্কয়ার যদি হয় এতে 2 ইনটু n স্কয়ার এটু কয় নাম্বার খোল 3 নাম্বার খোল সো এটু 2 3 স্কয়ার হয়ে যাব 3 স্কয়ার 9 সো এতে 18 হবে ঠিক আছে সো এতে কি 4 হবে সো 4 স্কয়ার এটু 16 এতে 32 সো ইমান সংখ্যক ইলেক্ট্রন এইবিলাক খলত থাকিব পাৰে KLMN সো প্রথম খল পূরণ হলে তার পিছত দ্বিতীয় খলত যাব দ্বিতীয় খল পূরণ হলে তৃতীয় খলত যাব তৃতীয় খল পূরণ হলে চতুর্থ খলত যাব এনেকে মৌলবিলাক পর্যায়ক্রমে আগবাড়ি গৈ থাকে তো ইয়াতে দ্বিতীয় কক্ষ 3টা ইলেক্ট্রন তার পিছত প্রথম কক্ষ ফুল হলে হে দ্বিতীয় কক্ষত যাব সো সেইকাৰণে আমি ইয়াতে 2 দি লৈছো কারণ এটু প্রথম কক্ষটো সম্পূর্ণ হয়ে আছে তার কারণে দ্বিতীয় কক্ষত মৌলটো গুছি গৈছে সো এনেকে হিসাব কৰি তুমি উলিয়াব লাগিব যে এক্স্যাক্টলি ইলেক্ট্রন কেইটা আছে তার পিছত তুমি সোয়া কোশ্চেন নম্বৰ 6 কি দিয়া আছে দ্বিতীয় কক্ষত প্রথম কক্ষৰ দুগুণ ইলেক্ট্রন প্রথম কক্ষত সোয়া দুটা থাকে তো দ্বিতীয় কক্ষত কেইটা 4টা তেনে হলে এটু কি নিশ্চিতভাৱে এটু কার্বন হ'ব সো এটা পরমাণুর ইলেক্ট্রনের বিন্যাস 2.8.7 মৌলটোৰ পারমাণবিক সংখ্যা এতে ইলেক্ট্রনৰ সংখ্যাটো যোগ কৰিলে এতে কি 17 আহিব সো পারমাণবিক সংখ্যা এইটোৱে কারণ তোমালোকে জানা মৌলৰ যেটো কেন্দ্র আছে কেন্দ্রক নিউক্লিয়াস বুলি কোৱা হয় তে নিউক্লিয়াসত কি প্রোটন থাকে ঠিক আছে আৰু এই প্রোটনৰ সংখ্যাটোৱে পারমাণবিক সংখ্যা আৰু এই প্রোটনৰ সংখ্যা আৰু ইলেক্ট্রনৰ সংখ্যা সদায় কি থাকে সেম টু সেম থাকে তাৰ পিছত তোমালোকে নেক্সট কোশ্চেনটো চোৱা কোশ্চেন নম্বৰ 8 এতে কি দিয়া আছে এটা পরমাণুর ইলেক্ট্রনের বিন্যাস 2.8.7 তলৰ কোনটোৰ হৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য আছে সো এতে বহিকলত চোৱা কেইটা 7টা ইলেক্ট্রন আছে সো ইয়াতে এটু ফ্লোরিন হ'ব রাইট আনসার কারণ ইয়াতে টোটাল আছে 9টা ইলেক্ট্রন সো ইয়াৰো বহিকলত কেইটা 7টা থাকিব সো ইয়াতে ম্যাক্সিমাম এটু নাইট্রোজেন দি ভুল কৰে কিন্তু নাইট্রোজেন নহব কারণ নাইট্রোজেনের ইলেক্ট্রনের বিন্যাস 2.5 ইয়াতে বহিকলত 5টা ইলেক্ট্রন থাকে এই টোটাল ইলেক্ট্রন আছে 7 ঠিক আছে কিন্তু ইয়াতে যেতিয়া আমি ইলেক্ট্রনের বিন্যাসটো লিখিম এটু 25 আহিব আৰু ফ্লোরিনৰ ক্ষেত্ৰত 27 আহিব সো এটু সেম টু সেম আছে সো এইটু ফ্লোরিনের হৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব আৰু এইটু 17 বৰ্গৰ মৌল হয় তোমালোকে জানা ফ্লোরিন ক্লোরিন ব্রোমিন আয়োডিন এস্টাটাইন সো এইবিলাক 17 বৰ্গৰ মৌল হয় নেক্সট তোমালোকে চাওয়া মৌলৰ পৰ্যায়বৃত্ত তালিকাত বাওফালৰ পৰা সোঁফালে সো পৰ্যায়ত বাওফালৰ পৰা সোঁফালে পৰমাণুৰ ব্যাসাৰ্ধ মই ইতিমধ্যে কৈ দিছো এটু কমি যাব সো বাওফালৰ পৰা সোঁফালে পৰমাণুৰ ব্যাসাৰ্ধ কি যায় কমি যায় সো কাৰণটো কি এতে কেতিয়াবা কাৰণটো হদিব পাৰে কাৰণটো চোৱা ইয়াতে টোটাল নাম্বার অফ ইলেক্ট্রনের সংখ্যা বাড়ি যায় ঠিক আছে প্রোটনের সংখ্যা আর ইলেক্ট্রনের সংখ্যা ক্রমান্বয়ে বাড়ি যায় কিন্তু খোলৰ সংখ্যা একে থাকে সো ইহঁতৰ যেহেতু প্রোটন আৰু নিউট্রনের মাজত যেটো আকর্ষণ বল এইটো বৃদ্ধি হোৱাৰ কাৰণে এইটো পাৰমাণবিক ব্যাসাৰ্ধ বিলাক কমি যায়
সো তাৰ পিছত নেক্সট তোমালোকে চোৱা কোশ্চিন নম্বৰ 10 ত কি আছে মৌলৰ পৰ্যায়বৃত্ত তালিকাত বৰ্গ এটাত ওপৰৰ পৰা তলফালে পাৰমাণবিক ব্যাসাৰ্ধ কি সো বৰ্গত ওপৰৰ পৰা তলফালে পাৰমাণবিক ব্যাসাৰ্ধ নিশ্চিতভাৱে বাঢ়ি যায় কাৰণ এটু খোলৰ সংখ্যা এটা এটাকে যুক্ত হয় সেইকাৰণে বাঢ়ে সো পৰ্যায়বৃত্ত তালিকাত মৌলৰ টায়াৰ্ড আৱিষ্কাৰ কৰিছিল সো মৌলৰ টায়াৰ্ড যেটো এটু কোনে আৱিষ্কাৰ কৰিছিল এটু জোহান ওলফগাং ডাৱাৰাইন ঠিক আছে মনত ৰাখিবা এবিলাক নাম বিলাক আমাক লাগে সো নেক্সট 12 নম্বৰ কোশ্চেনটো কি আছে চোৱা মেন্ডেলৰ পৰ্যায়বৃত্ত তালিকাত ব্যৱহাৰ কৰি নিৰ্ণয় কৰা এলুমিনিয়ামৰ ইলেক্ট্ৰন অক্সাইডৰ সংকেত Al2O3 so A is the right answer so এটু তাৰ পিছত তোমালোকে চোৱা কোশ্চেন নম্বৰ 13 কি দিয়া আছে মেন্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাত ব্যৱহাৰ কৰি নিৰ্ণয় কৰা কে মৌলৰ অক্সাইডৰ সংকেত সো কে মৌলৰ অক্সাইড এটি K2O হ'ব ঠিক আছে ইলেক্ট্ৰন যোজ্যতা 2 তাতে দিয়া আছে R2O সো তোমালোকে পৰ্যায়বৃত্ত তালিকাখন চালেও তোমালোকে গম পাবা নেক্সট তোমালোকে চোৱা 14 নম্বৰ কোশ্চেনটো নিউল্যান্ডছে প্ৰকৃতিত কেইটা মৌল থকা বুলি ভাবিছিল ই টোটাল 56 টা মৌল থকা বুলি ভাবিছিল ওকে যেতিয়া তেওঁ কাম আৰম্ভ কৰিছিল তাৰ পিছত চোৱা মেন্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাত প্ৰস্তুত কৰোতে প্ৰকৃতিত কেইটা মৌলৰ অস্তিত্ব আছিল এটো 63 হ'ব সো মেন্ডেলিভৰ সময়ত তোমাৰ 63 আছিল কিন্তু এটো নিউল্যান্ডছে যেতিয়া কাম আৰম্ভ কৰিছিল তেতিয়া 56 আছিল সো এই নাম্বাৰ বিলাক তোমালোকে মনত ৰাখিবা কেতিয়াবা এইবিলাকো কোশ্চেন দি দিয়ে সো নেক্সট তোমালোকে চোৱা মেন্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ ভিত্তি কি সো মেন্ডেলিভৰ যেটো পৰ্যায়বৃত্ত তালিকা ইয়াৰ ভিত্তি তোমালোকে জানা এটো কি পাৰমাণবিক ভৰ অকল আধুনিক পৰ্যায়বৃত্ত তালিকা পাৰমাণবিক সংখ্যা আছিল বাকি যিমান আছিল তোমাৰ ডাৱাৰাইনৰ টায়াৰ্ড তোমাৰ নিউল্যান্ডৰ অষ্টক মেন্ডেলিভ সকলো বিলাক পাৰমাণবিক ভৰৰ ভিত্তিত এবিলাক প্ৰস্তুত কৰিছিল ঠিক আছে তাৰপিছত চোৱা আধুনিক পৰ্যায়বৃত্ত তালিকাৰ ভিত্তি কি আধুনিক পৰ্যায়বৃত্ত তালিকা এটো পাৰমাণবিক সংখ্যা ঠিক আছে পটনৰ সংখ্যা এটো হৈছে পাৰমাণবিক সংখ্যাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰিছিল সেই কাৰণে ইহতে সমস্থানিকৰ বিষয়ে সঠিক ধাৰণা দিব পাৰিছে ঠিক আছে আধুনিক পৰ্যায়বৃত্ত তালিকাতে সমস্থানিকৰ ধাৰণা দিব পাৰিছে হাইড্ৰোজেনক সঠিক স্থান দিব পাৰিছে কিন্তু মেন্ডেলিভে কিন্তু এইবিলাক দিব পৰা নাই সো আধুনিক পৰ্যায়বৃত্ত তালিকাত থকা বৰ্গ আৰু পৰ্যায়ৰ সংখ্যা সো বৰ্গ 18টা পদ আছে 18টা আৰু পৰ্যায় আছে 7 ইজি কোশ্চেন দিছে এটু কোশ্চেন নম্বৰ 19 চোৱা কি দিয়া আছে পৰ্যায়টাত বাওফালৰ পৰা সোঁফালে যোজক ইলেক্ট্ৰনৰ সংখ্যা ক্ৰমান্বয়ে কি বাঢ়ি যায় ঠিক আছে বাওফালৰ পৰা সোঁফালে যেতিয়া যাম তাৰ পিছত আধুনিক পৰ্যায়বৃত্ত তালিকাত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত থকা মৌলৰ সংখ্যা সো দ্বিতীয় আৰু তৃতীয় পৰ্যায় বুলি কৈছে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত টোটাল 8টাকে মৌল থাকে ঠিক আছে তোমালোকে এটো জানি ৰাখিবা এতে 8টাকে মৌল এতে দিয়া আছে তাৰ পিছত তোমালোকে নেক্সট কোশ্চেনটো চোৱা কোশ্চেন নম্বৰ 21 প্ৰথম হাইড্ৰোজেনৰ পাৰমাণবিক ব্যাসাৰ্ধ সো হাইড্ৰোজেনৰ পাৰমাণবিক ব্যাসাৰ্ধ তুমি যদি চোৱা এটো তোমালোকৰ কিতাপত দিয়াই আছে এটো 37 পিকোমিটাৰ এতে পিকোমিটাৰৰ কনসেপ্টটো কি আছে পিকোমিটাৰ 1 পিকোমিটাৰ ইনটু 10 to the power 12 মিটাৰ so 1 picometer is equal to 10 to the power minus 12 মিটাৰ ঠিক আছে এটো হৈছে পিকোমিটাৰ হাইড্ৰোজেনৰ টু হৈছে 37 পিকোমিটাৰ তো এতিয়া নেক্সট কোশ্চেন দিছো 1 এতে দিয়া আছে 1 পিকোমিটাৰ কিমান 10 to the power minus 12 মিটাৰ ঠিক আছে এটো বি ইজ দ্য ৰাইট আনসার তাৰ পিছত কোন দুটা মৌলৰ আধুনিক পৰ্যায়বৃত্ত তালিকাত একেটা বৰ্গতে অন্তৰ্ভুক্ত কৰা হৈছে আধুনিক পৰ্যায়বৃত্ত তালিকাত একে বৰ্গত আছে সো একে বৰ্গত হলে তোমাৰ এনেকে একে বৰ্গত থাকিবলৈ হলে বহিঃকোলত থকা ইলেক্ট্ৰনৰ সংখ্যা একে থাকিব লাগিব এটো নিশ্চিতভাৱে ক্যালসিয়াম আৰু ম্যাগনেসিয়াম ঠিক আছে ম্যাগনেসিয়াম ক্যালসিয়াম এটো দুয়োটাই দুই বৰ্গত তোমালোকৰ চাই লবা এটো কিতাপত যেটো পৰ্যায়বৃত্ত তালিকা আছে এটো তালিকাখন চালেও তোমালোকে গম পাবা এটো ম্যাগনেসিয়াম ক্যালসিয়াম এতে ঠিক আছে পেজ নম্বৰ 86 ত দিয়া আছে তাৰ পিছত তোমালোকে চোৱা কোশ্চেন নম্বৰ 24 আধুনিক পৰ্যায়বৃত্ত তালিকাত সোডিয়ামৰ স্থান হৈছে সোডিয়ামৰ স্থান প্ৰথম পৰ্যায়ৰ প্ৰথম বৰ্গ
প্রথম পর্যায় না এটু নহব দ্বিতীয় পর্যায়ের প্রথম বর্গ এটু নহব তৃতীয় পর্যায়ের প্রথম বর্গ সি ঠিক আছে তৃতীয় পর্যায়ের প্রথম বর্গ দিস ইজ দ্য রাইট আনসার সোডিয়াম পর্যায়ের সংখ্যা 3 ঠিক আছে আর বর্গর সংখ্যা 1 সো আধুনিক পর্যায়বিত তালিকাত ক্লোরিনৰ স্থান সো ক্লোরিনৰ স্থান এটু 17 বর্গত তৃতীয় পর্যায়ের 17 বর্গত তৃতীয় পর্যায় বলি তুমি দেখিলে গম পাবা 287 ঠিক আছে 7 এটু 28 মানে তিনটা এতে খোল আছে তার মানে পর্যায় কি তিনটা ঠিক আছে তোমার ইলেকট্রনিক বিন্যাসটো চালে তুমি গম পাবা আর এই টোটাল এটু 17 বর্গ দিতে দিয়া আছে সো নেক্সট তোমালোকৰ যেটো কোশ্চেন দিয়া আছে এটু কোশ্চেন নাম্বার 26 কোশ্চেন নাম্বার 26 টু সোয়া কি দিয়া আছে তলৰ কোনটো মৌলৰ পৰমাণুৰ আকাৰ বেছি এতে আকাৰৰ ক্ষেত্ৰত সোয়া পৰমাণুৰ আকাৰ তোমার এতে ভালকে সোয়া তোমার পর্যায় যেটি আছে পর্যায়ত পরমাণুর আকার কমে ঠিক আছে আর বর্গত কি বাড়ে কারণ নতুন নতুন খোল যোগ হয় ঠিক আছে এই হিসাবে তুমি যদি সোয়া পরমাণুর যেটু আকার আছে এইটু ইয়াতে পটাশিয়ামৰ কি হবো আটাইতকৈ বেশি হবো ঠিক আছে তো পটাশিয়ামৰ পিছত ক্যালসিয়াম আছে তো যদি ক্যালসিয়ামৰ কম হবো ঠিক আছে আর অ্যালুমিনিয়ামটো ইফালে আছে ওপৰত সো এইটু তোমালোকৰ রাইট আনসার হবো কি পটাশিয়াম তলৰ কোনটো মৌলৰ ধাতৱীয় ধৰ্ম সৰ্বাধিক তো ধাতৱীয় ধৰ্ম বুলি কৈছে ধাতৱীয় ধৰ্ম তোমালোকে চোৱা এই ধাতৱীয় যেটো ধৰ্ম আছে তোমাৰ এই পৰ্যায়ত কমে সো বৰ্গত বাঢ়ে এটো সেম টু সেম সো এই হিসাবত 27 নাম্বার যেটো কোশ্চেন আছে ইয়াৰ রাইট আনসার হবো সি এটো সোডিয়াম ঠিক আছে সোডিয়ামৰ তোমাৰ ধাতৱীয় ধৰ্ম আটাইতকৈ ইয়াতে কি বেছি হ'ব তলৰ কোনটো মৌলৰ অধাতৱীয় ধৰ্ম সৰ্বাধিক তো অধাতৱীয় ধৰ্ম ইয়াৰ উল্টাটো সো এতে পৰ্যায়ত বাঢ়িব বৰ্গত কমিব ঠিক আছে অধাতৱীয় ধৰ্মটো কি তোমাৰ এতে এইফালে কি বাঢ়ে পৰ্যায়ত বাফল প্ৰভাৱফালে বাঢ়ে আৰু বৰ্গত কমে ঠিক আছে এই ক্ষেত্ৰত তোমার 28 এর যেটো রাইট আনসার এইটো হবো ফ্লোরিন এফ ঠিক আছে যুক্তিটো এইটো যে পর্যায়ত তোমার কি বাফলের ফলে অধাতৱীয় গুণটো বাড়ে বর্গত কি উপর তল ফলে কমি যায় সো এই কনসেপ্ট যেটো মই প্রথমত দিলু ইয়াৰ পৰা বহুত কিটা কোশ্চেন আহিছে সো এইটো কোশ্চেন নাম্বার 29 মেন্ডেলিফৰ পৰ্যায়বিত তালিকাত তলৰ কোনটো মৌলৰ বাবে স্থান খালি ৰখা হোৱা নাছিল কোনটো না আছিল গেলিয়াম হয় জার্মানিয়াম হয় স্ক্যান্ডিয়াম হয় সো বেরিলিয়ামৰ কোনো স্থান রাখা না আছিল সো পি কিউ আর এস এই চাৰিটা মৌলৰ পাৰমাণবিক সংখ্যা ক্ৰমে 6 8 14 16 ইয়াতে পি আছে কিমান পি আছে 6 কিউ আছে কিমান 8 তাৰ পিছত আর আছে 14 আৰু এস আছে 16 কোনটো মৌল ধাতু কল্প সো ধাতু কল্প তোমালোকে জানা ধাতু কল্প যেটো ধাতু আৰু অধাতু দুয়োৰে গুণ দেখুৱায় এইবিলাকক ধাতু কল্প বুলি কোৱা হয় এইটো সো বৰন সিলিকন জার্মানিয়াম আর্সেনিক অ্যান্টিমনি টেলুরিয়াম পলোনিয়াম সো এই কেইটা সো ইয়াতে সোয়া এটো সিলিকন 14 দিয়া আছে তো সিলিকন যেটো 14 ঠিক আছে 14 সো এটো হইছে সিলিকন ঠিক আছে এই তোমার ধাতু কল্প ঠিক আছে সো মৰমৰ ছাত্ৰ ছাত্ৰী সকল মই গোটেই এমসিকিউ তোমালোকৰ কাৰণে মই সলভ কৰি দিলু সো তোমালোকে ফুল চ্যাপ্টাৰৰ ভিডিওছটো চাই লবা চ্যাপ্টাৰ 5 ৰ মই ডেসক্ৰিপচনত ভিডিও লিংক দি দিছো আৰু তোমালোকৰ যিমান কনসেপ্ট আছে তাত ক্লিয়াৰ কৰিলা যদি কিবা ডাউটস থাকে তুমি মোক প্ৰশ্ন কৰিব পাৰিবা এটো WhatsApp নাম্বাৰটো লিখি লোৱা 8472829618 সো এটো নাম্বাৰত তুমি মোক WhatsAppত প্ৰশ্ন পঠাবা WhatsAppত কল নকৰিবা ভয়েস মেসেজ পঠাব পাৰা মই তোমাৰ কাৰণে মই সলভ কৰি দি থাকিম আৰু যদি দীঘলীয়া টাইপৰ ভিডিও হয় তুমি ইউটিউবত ভিডিওস বিলাক পাই যাবা ঠিক আছে মই তোমালোকক হেইটো লিংক তোমালোকক দি দিম সো তোমালোকে যিমান পৰা ষ্টাডি কৰা এনি প্ৰবলেম feel free to ask me okay মোক দিব পাৰা ও বাই WhatsApp কিন্তু কল নকৰিবা মই অনুৰোধ জনাইছো সো আজি ভিডিও ইমানতে সামৰিছো থ্যাংক ইউ ভেরি মাচ